ৱেলকাম বেক টু মাই ইউটিউব চেনেল ব্লগাৰ মিন মই ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। ইমান ৰ'দত আপোনালোকে দেখিছে কেনেকুৱা এটা ৰ'দ, এইফালে সূৰ্যটো খাওঁ খাওঁ মূৰ্তি ধৰি আহিছে। এনেকুৱা ৰ'দত আমি ওলাই আহিছোঁ। এই দুপৰীয়া ভৰ দুপৰীয়া বুলিয়ে ক'ব লাগিব। আৰু দুটামান বাজিছে চাগে পাই আছোঁ কি অলপ পাই আছোঁ কি কৰিছোঁ আপোনালোকক চাই আছোঁ। বৰ্তমান আমি মধুগুচি আহি পালোঁ। এই মধুগুচি এইফালে মই দেখাইছোঁ আপোনালোকক। এইফালে নদী, এইটো পুঠিমাৰী নদী ন, পুঠিমাৰী নদী। এইফালে চাওক আপোনালোকৰ ফ্ৰণ্টৰ ভিউটো কি মজা লাগে, দেখিছেনে আপোনালোকে? আৰু আবেলি সময়খিনিত ইয়াতে ইমান মানুহ থাকে নহয়, আৰু বেছি ভাল লাগে। মই যদি পাৰোঁ আহোঁতে দেখুৱাবলৈ চেষ্টা কৰিম। গাইজ ফাইনেলি কবিতাক লগ পাই গ'লোঁ আমি। কবিতাক লগ পালোঁ। এইফালে কবিতাটো মই কেমেৰাত লাহেকৈ মই পেন কৰি দিছোঁ। এইফালে কবিতা ভালনে তোমাৰ? আৰু কবিতাই ব্লুটুথ চুটুথ লগাই একদম খুব সুন্দৰকৈ গেট আপটো চাওক না আপোনালোকে গেট আপটো চাওক। আপেন খুব সুন্দৰকৈ। এতিয়া আমি গৈ আছোঁ চিধা তাত, জনাই আছোঁ আমি ক'ত গৈ আছোঁ এটা বিশেষ কামৰ কাৰণে। এই দেৰি ঐ বঢ়িয়া বঢ়িয়া। গতিকে আমি গৈ আছোঁ, চাই থাকিব একদম ডেষ্টিনেশ্যন আহি পালোঁহি। এইফালে এয়া চাওক বিষ্ণু হোমিও ক্লিনিক, ইয়াতে আহিছোঁ। আমাৰ ছোৱালীজনীৰ বেমাৰ, মানে তীখাৰ বেমাৰ, খুব বেমাৰ। তো ইয়াতে বেলেগত বহুতত চিকিৎসা কৰি এতিয়ালৈকে ভাল পোৱা নাই। তো সেইকাৰণে ইয়াত আহিব লগা হ'ল হোমিও। আৰু ইয়াত এইখন ৰোগী চোৱা সময় ৰাতিপুৱা 9 বজাৰ পৰা চাই লওক আপোনালোকে। সোমবাৰ আবেলি বন্ধ। এতিয়াতো সময় হৈ গ'ল 3:30 বাজিছে, 4টাত খুলিব আৰু। তো এতিয়া এইফালে আমি ভিতৰত সোমাই আছোঁ। ইয়াতে এনেকৈ আছে, ইয়াতে এণ্ট্ৰি কৰিব লাগিব নেকি? তো ইয়াতে নামটো এণ্ট্ৰি কৰি ল'ব লাগিব। আচলতে আমি আহিলোঁ আৰু কি হ'ল নাজানো, 4টাত যে আবেলি 4টাত যে খোলে নাজানো। তো অকণমান সোনকালে আহিলোঁ। তো এতিয়া ৰখি আছোঁ সুন্দৰকৈ। এয়া চাওক বন্ধ। এয়া চাওক দীপকাংকত বহি লৈছে, পঢ়িবৰ কাৰণে জেগাও নাই। তো তেনেকুৱা আৰু চাই লওক। পানী খাইছা যে তুমি? পানী চুবাইছোঁ। কিয়? পানী চুবাই কিয় আছা? কাৰণ পানীখিনি বৰফ হৈ গৈছে। লেভেল ইউটিউব, কাৰণ পানীখিনি বৰফ হৈ গৈছে। দীপকৰ আজি এটা অন্য ৰূপ, হয়নে? ডিফাৰেণ্ট লুক। দীপকৰ লুকটো আজি অন্য এটা। গাইজ লক্ষ্য কৰক এই দুজনলৈকে। এইজনী হৈছে সেইজনী যিজনীয়ে বেমাৰত ভুগি আছে। নতুনকৈ জিমত গৈ কিনে এতিয়া বেমাৰত ভুগি আছে, খুব সুন্দৰকৈ বেমাৰত ভুগি আছে। আজি বহুত দিনৰ পৰা তাই কি বেমাৰত ভুগি আছে কৈ আছে, এটা সাংঘাতিক বেমাৰত ভুগি আছে। তাই বেয়াও লাগে নহয় বহুত মেডিকেল ঘূৰিলোঁ গাইজ, বহুত, কিন্তু নাই নকমেই। ফাইনেলি ৰঙিয়াত থকা বিষ্ণু হোমিও ক্লিনিকত আহিছোঁ। অ'কে, আমি আহি পাইছিলোঁ 3:30মান বজাত আহি পাইছিলোঁ এই জেগা। এতিয়ালৈকে আমি ৰখি আছোঁ। এতিয়া 5টা বাজিলে। ডক্টৰ এতিয়ালৈকে এনে মানে টাইমটো হৈছে 4টা বজাত খোলা, কিন্তু এতিয়ালৈকে খোলা নাই। ক'ৰবাত গৈছে হেনো ডক্টৰ। তো ৰখি আছোঁ বিৰক্তিদায়কভাৱে, একদম বহুত বেছি আমনি হয় নাই? আমনি লাগিছে। আমাৰ দীপকো গুচি গ'ল। এতিয়া আমি দুটা ইয়াত ৰখি আছোঁ। আৰু সেইফালে দেখিছে খুব মানুহ আছে, তাত চবেই ৰখি আছে। আৰু তেনেকুৱা ফাইনেলি আমাৰ টিচাৰে লৈ আহিলে, মেডিচিন লৈ আহিলে। সেইফালে কিমান টকা গ'ল নাজানো, বাট বহুতখিনি গ'ল বুলি তাই ক'লে। তো এতিয়া ডাইৰেক্ট ঘৰলৈ গৈ আছোঁ। মানে এনেই তোমাৰ সেই যিটো আমি এল'পেথিক বুলি কয় ন, এল'পেথিক সেই
তুলন এইটো কম আমাৰ কাৰণে অলপ বেছি কষ্টলি তো এতিয়া ঘৰত গৈ আছোঁ লগ পাই আছোঁ আপোনালোকক চাই থাকক ফাইনেলি আমি বগীবিল আহি পালোঁ ৰঙিয়াৰ পৰা একদম বগীবিল আহি পালোঁ এইফালে দেখুৱাই দিছে ঘৰত কেমেৰা পাৰ্চনে দেখুৱাই দিছে বগীবিলৰ নৈশ পৰিৱেশ দেখুৱাই দিছে ইমান ধুনীয়া এটা পৰিৱেশ একচুৱেলি নহয় মই ভিডিঅ'টো আৰম্ভণিতে অকণমান হয়তো দেখাইছিলোঁ আপোনালোকক এইটো হৈছে পুঠিমাৰী নদী পুঠিমাৰী নদী মধুকুচি ৰঙিয়াৰ কাষত মধুকুচিত আছে এই জেগাটো খুব সুন্দৰ পৰিৱেশ আবেলি ভাগত মই যে কৈছিলোঁ আবেলি ভাগত খুব সুন্দৰ লাগে এয়া আবেলি ভাগত পৰিৱেশ এয়া দেখিছে আপোনালোকে চাৰিওফালে আৰু এতিয়া আমি ইয়াত চিল কৰি আছোঁ তৃষা আৰু মই আহি কিনে এইফালে স্কুটিখন থৈ লৈছোঁ ইয়াতে খুব সুন্দৰকৈ আৰু পৰিৱেশটো চাওক আপোনালোকে ইমান সুন্দৰ আৰু এইফালে দেখিছে মানুহ আবেলি ভাগত এনেকৈ আহে আৰু আমিও ইয়াতে অকণমান ৰৈছোঁ অকণমান চিল কৰিছোঁ এতিয়া যাওঁ আৰু গধূলি হোৱালৈকে আমি ৰখি আছোঁ একচুৱেলি তাতো বহুত টাইম লাগিল কামটো হওঁতে তেনেকুৱা আৰু তাইৰ বেলেগ বেমাৰ একো নাই চিকেন পকৰা তাই জিম কৰে ন কিন্তু গম পালে ন আপোনালোকে হে গম পালে কাম নাই তো তেনেকুৱা আমি তাৰ পৰা আহিলোঁ আহি কিনে এতিয়া বিদ্যা চকত উঠিছোঁ তাত চিকেন পকৰা খাম আৰু ডাইৰেক্ট গৈ আছোঁ কৰাত এটা বিশেষ মিটিং আছে আহিবলগীয়া যি আমাৰ শ্বৰ্ট ফিল্ম তাৰ কাৰণে অকণমান কিবা কিবি মিটিং আছে তো তাত গৈ আছোঁ লগ পাইছোঁ তো এতিয়া আমি কৰৰা আহি পালোঁ আৰু এইফালে আমি বহি থাকোঁতে এয়া শৰ্মা আহিছে আমাৰ সৌৰভ শৰ্মা দেখিছে আপোনালোকে এয়া শৰ্মা নমস্কাৰ শৰ্মা খালোঁ বাৰু এইবাৰ আহিছে পকৰি আহিছে তো আপোনালোকে এতিয়া পকৰি খাম আমি দেই কেনেকুৱা হৈছে পুৰা পকৰি দেখিছে নোপোৱা আৰু গাইছ তেনেকুৱা হ'ল মানে গৰম পকৰি সোৱাদে বেলেগ তাতে আৰু মানে নকওঁ দিয়ক তাতে বাইদেউৰ দোকান গৰম পকৰি আৰু বাইদেউৰ দোকান বাইদেউৰ দোকান আমি আহোঁ খাওঁৱে গাইছ মই বদনাম কোৱা নাই তাই নিজে নিজৰ বদনাম গাই আছে তাই দেখিছেনে আপোনালোকে কেনেকুৱা কৰি আছে মাৰিব কাম নাই তো সৌৰভ কেনেকুৱা আজি আলোচনাটো কি হ'ল আলোচনা হ'ল বঢ়িয়া কেনেকুৱা আলোচনাটো ভাল লাগিছে বঢ়িয়া আৰু খুব সুন্দৰকৈ আলোচনা এটা হ'ল আৰু আজিৰ দিনটো এনেকৈ হ'ল কিন্তু আমাৰ ডিঅ'পিতে মানসৰ ষ্টৰি এটা আহি আছে সি নিজে ষ্টৰিটো লিখিছে এক্টিঙো কিন্তু সিয়ে কৰিব এইটো চবতছে এটা কি কয় এইটো চেলেঞ্জিং এটা কথা সি এক্টিং কৰিব আমাৰ জবটো খাব তো সি এক্টিং কৰিব তো সি এইকেইদিন পথাৰত কাম কৰি থকাৰ কাৰণে ভাত চাতবিলাক খোলা হৈছে সেইকাৰণে দুদিনমান চব কৰিব দিছে তাৰপিছত কৰিব মেকআপ চেকআপ কৰি দিম সি নকৰে তো তেনেকুৱা মানসে কৰিব কেনেকৈ সুন্দৰ এটা লাভ কৰি আহি আছে আৰু বাকী আমাৰ আনুষংগিক সৌৰভত আছে এইফালে ধনজিত আছে আৰু এক্টৰ আছে কোনোবা আছে সকলোবিলাক গম পাব আমি চাইড পাৰ্টত আছোঁ তো এইটো যে সকলোবিলাক গম পাব এনেকৈ আজি ভিডিঅ'টো মই দেখালোঁ আপোনালোকক আমাৰ পংকজদা আজি আলোচনাটোত নাই তো যে নহওক পংকজক মিছ কৰোঁ বাকী পংকজদা আহি আছে ভিডিঅ'টো শেষ কৰাৰ পিছত আহি আছে তো যে নহওক বাৰু কথাটো হ'ল তো বাকী যে নহওক আজি ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰ তো যদি চেনেলটো চাই ভাল পাইছে তেতিয়াহ'লে কি কৰিব লাগিব ছাবস্ক্ৰাইব কৰিব লাগিব আৰু যদি ভাল পায় শ্বেয়াৰ এটা মাৰি দিব আজি তৃষা বস্তু ফূৰ্তি আছে নাজানো গাইছ কিবা নতুন খবৰ শুনি আছোঁ নাই এইবাৰ এগ্ৰিমেণ্ট হ'ব যেন লাগিছে দীঘলীয়া মঞ্চ তেনেকুৱা কথাবিলাক আৰু আজি ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ এইখিনিতে ভিডিঅ'টো সমাপ্ত কৰিছোঁ পুনৰ এটা নতুন ভিডিঅ'ত আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিতে আজিলৈ বাই বাই জয় আই অসম গুড নাইট কিপ ৱাটছিং ব্লগাৰ